ইংলেণ্ডৰ তুমি টয়লেট কৰোঁতে পেপাৰ ইউজ কৰিছিলা নে পানী ইউজ কৰিছিলা? আচ্ছা সেইটো মানে ইয়াৰ কাৰণে প্ৰপ'জেল দিয়ে মই তাত চিটিজেনশ্বিপ পাম তাত পাবা আৰু তাৰ চিটিজেনশ্বিপ পালে তোমাৰ কি ক'ম অসমৰ ছোৱালীবিলাক কিন্তু অলপ বেছি ধুনীয়া অসম মানে ভাৰতত তাত ৱাইন টেষ্ট কৰিছোঁ কিন্তু অলপমান সিমকে টাইমক ভাল পায় নেকি মানে এই ফিলিংছটো আহে এই ফিলিংছটো তাত নাহে পাই নেকি সেনেকুৱাকৈ আহে। वेलकम बैक टू माय चैनल কি খবৰ আপোনালোকৰ আই হোপ আপোনালোক সকলো ভালেই আছে আৰু মোৰটো আজি বহুত বেছি ভাল কাৰণ থাম্বনেলটো দেখি গম পাইছে হয় অসমৰ এজন বিখ্যাত ইউটিউবাৰ ডিম্পু বৰুৱা নামে যাৰ পৰিচয় তেখেতৰ ইন্টাৰভিউ ল'বলৈ গৈছো গাইজ সঁচাকৈ মোৰ বিশ্বাসেই হোৱা নাই তেখেতৰ ইন্টাৰভিউ মই ল'ম মই মানে কি বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে ডিম্পু দাৰ এটা যদি ইণ্টাৰভিউ ল'ব পাৰিলোঁ হয় কাৰণ তেখেতক প্ৰফেশ্যনেলিটো সদায় দেখি থাকোঁ তেখেতৰ ভিডিঅ' চাই থাকোঁ আমি খুব ভাল পাওঁ নিশ্চয় আপুনিও ভাল পায় কিন্তু তেখেতৰ পাৰ্চনেল লাইফৰ বিষয়ে কিছুমান কথা সুধিবৰ মন নাজানে নিশ্চয় আপোনালোকৰো জানিবৰ মন যায় সেইটো কাৰণে আজি মই ল'বলৈ গৈছোঁ ডিম্পু দাৰ ইণ্টাৰভিউ মানে এনেকুৱা ফানি কুৱেশ্যন কিছুমান লৈছোঁ ন মানে ডিম্পু দাই শুনি আচৰিত হৈছোঁ হাও এই কি কুৱেশ্যন কৰে মোক তেনেকুৱা আৰু অকণমান নাৰ্ভাছো ফিল হৈছে কাৰণ মানে ইণ্টাৰভিউ টাইপৰ মানে তেনেকুৱা মই আজিলৈ কৰি পোৱা নাই আৰু তাতে ইমান ডাঙৰ ইউটিউবাৰ এজন ন ডিম্পু দা মানে সেয়া আৰু ন তো যি টিটো ক'ব নোৱাৰোঁ হয়নে আৰু কিবাহে কম বেয়া পাই যাব ভুল হ'ব তো মনত এটা সাহস বান্ধি কিনে আগবাঢ়িছোঁ ইণ্টাৰভিউ ল'বলৈ তো এতিয়া বেছি কথা কৈ নাথাকোঁ কাৰণ যিমানে কৈ থাকোঁ মোৰ সিমানে দেৰি হৈ যাব কাৰণ ইমান ডাঙৰ ইউটিউবাৰ পুৰা টাইমৰটো পুৰা ভেলু আছে আৰু মোকতো জানে সদায় লেট কিন্তু আজি মই লেট হ'ব নোৱাৰোঁ আজি মই নিজকে চেলেঞ্জ দিছোঁ মানে নিজকে মানে ডিম্পু তাতকৈ 5 মিনিট হ'লেও আগত যাই পাব লাগিব মই আৰু যদিহে আপোনালোকে এতিয়ালৈ মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক বেল ঘণ্টি বজাই দিয়ক আৰু ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শন আৰু ভিডিঅ'টো এতিয়াই লাইক কৰি থওক কাৰণ ধামাকা হ'বলৈ যাই আছে যেনেকুৱা কুৱেশ্যন লিখিছোঁ না আপোনালোকে গম পাব চাই থাকক ভিডিঅ'টো তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো হে গাইজ আজি দেখিছে কোন আছে মোৰ লগত ডিম্পু দা মানে ইংলেণ্ডৰ পৰা অহাৰ পিছত ডিম্পু দাৰ মই ভাবি আছিলোঁ এটা মানে কুৱেশ্যন এনচাৰ ৰাউণ্ড কৰিম ইংলেণ্ডৰ কথাক লৈ তো আজি আৰম্ভ কৰোঁ বেছি সময় নকৰি নে কি নালাগে মই ইয়াতে বহি দিম তোমাৰ ইয়াতে অসুবিধা হ'ব ন মই ইয়াতে আহি যাওঁ নেকি তো যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব চেনেলটো কাৰণ ভাল ভিডিঅ' আহি থাকিব হৈছে নে কেমেৰাটো হ'ব দে অ'কে দেখা পালি হ'লে মানে অ'কে এইবিলাক নাকাটিবা আৰু নাই এইবিলাক নাপাতো তো এতিয়া প্ৰথমতে তুমি ইংলেণ্ডৰ অকণমান এক্সপিৰিয়েঞ্চৰ কথা কোৱাচোন বহুতে ভাল লাগিল এটা কাৰণে আৰু বেছি ভাল লাগিল যে যিখন দেশে আমাক শাসন কৰিছিল সেই দেশখনত যাবলৈ পাই মানে এতিয়া আমেৰিকা হওক তাৰপিছত ব্ৰাজিল হওক অষ্ট্ৰেলিয়া হওক সকলোবিলাক দেশে ভাল লাগে গৈ পিনে কিন্তু এইখন দেশৰ কাৰণে বেছি এক্সাইটেড কাৰণ এইখন দেশে আমাৰ মানে শাসন কৰিছিল না সেইকাৰণে আৰু ভাল লাগিছে তো ঠিক আছে সুধোনে প্ৰথমটোতো সুধিলোঁ ছেকেণ্ডটো হ'ল ইংলেণ্ড আৰু অসম দুইখন মানে দুটা ঠাইৰ মাজত কোনবোৰ ছোৱালী বেছি ধুনীয়া কোনটো ঠাইৰ ছোৱালী বেছি ধুনীয়া ছোৱালী আচ্ছা ইংলেণ্ড আৰু অসমৰ মাজত ছোৱালীৰ ডিফাৰেঞ্চটো কি প্ৰথমতে সেইটো কোৱা তো ইংলেণ্ডৰ ছোৱালীবিলাক অলপ বিদেশী জাতীয় অসমৰ ছোৱালীবিলাক অলপমান থলুৱা জাতীয় কিন্তু মই যদি ক'ব যাওঁ যে অসমৰ ছোৱালীবিলাক কিন্তু অলপ বেছি ধুনীয়া অসম মানে ভাৰতত তাতকৈ তাত অলপ বগাটো বেছি চুলিকেইডাল অলপমান কিবাহেন কিন্তু ধুনীয়াৰ ক্ষেত্ৰত যদি ক'ব যাওঁ সিহঁতেও এইটোৱে ক'ব আমাৰ ছোৱালী চাই পিনে যে অসমৰ ছোৱালী তাতকৈ বেছি ধুনীয়া কিন্তু আমি সিহঁতক অলপ ধুনীয়া পাওঁ দেছোঁ প্ৰথমবাৰ গেলি কিন্তু বেছি দিন গেলি মানে সেইটো নাই কিন্তু ইয়াৰ ছোৱালী সঁচাকৈ বেছি মানে চাই থাকিলে মানে ধুনীয়াটো নাইকিয়া হৈ যায় নেকি চাই থাকিলে অলপমান মানে হ'ব দে আৰু ফৰেন গাল এনেকুৱা এটা লাগে নেক্সট কুৱেশ্যন এইটো মানে মই কুৱেশ্যনটো লিখাৰ সময়ত বহুত হাঁহিছোঁ ইংলেণ্ডত তুমি টয়লেট কৰোঁতে পেপাৰ ইউজ কৰিছিলা নে পানী ইউজ কৰিছিলা আচ্ছা সেইটো মানে শিকি যোৱা হৈছে পেপাৰ ইউজ কৰিবলৈ কাৰণ তাত কোনো পানীৰ ব্যৱস্থা নাই আৰু ইংলেণ্ড বুলি নহয় ভাৰতৰ বাহিৰত প্ৰায়বোৰ দেশতে মানে পানীত তেনেকুৱা ব্যৱস্থা নাথাকে তাত মানে টয়লেট পেপাৰ থাকে টয়লেট পেপাৰ ব্যৱহাৰ কৰি পিনে য'ত থাকিছোঁ তাতে পেলাই পিনে ফ্লাছ মাৰি দিলে হৈ গ'ল তুমি মানে কৰিছা ব্যৱহাৰ সেইটো কৰিছোঁ কেনেকুৱা লাগিছে প্ৰথমতে কমফৰ্টেবল আছিলা নে চলি যায় আৰু উপায় নাই তো নেক্সটটো হ'ল মানে 4 নম্বৰ প্ৰশ্নটো মা দেউতাক কেতিয়াবা বিদেশত ফুৰাব নিয়া কিবা প্লেন আছে নেকি নিশ্চয় নিম পিছত একেলগে যোৱাৰ নিশ্চয় সপোন আছে হ'ল তাৰপিছত 5 নম্বৰ প্ৰশ্নটো হ'ল ইংলেণ্ডৰ ছোৱালীয়ে যেতিয়া ল'ৰাক হাই বুলি মেছেজ দিয়ে ল'ৰাবোৰৰ ৰিয়েকশ্যন কেনেকুৱা হয় আৰু অসমত যেতিয়া ছোৱালীবিলাকে ল'ৰাবিলাকক হাই দিয়ে তাৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়
ইংলেণ্ডৰ ছোৱালীবিলাকে যদি ল'ৰাবিলাকক হাই দিয়ে ল'ৰাৰ মনত মানে গল্লা নুফুটে গল্লা নুফুটে নৰ্মেলি দিছে আৰু হাই তোমাক কোনোবাই দিছিল নে হাই মোকো দিছে দুই এটাই দিছে। ভিডিঅ' দেখাইছোঁ অ। হাই বা মই ভিডিঅ' কৰি গৈ আছোঁ অ। পিছৰ পৰা আহি কয় হাই হেল্ল' নৰ্মেল মানে অ। কিন্তু আমাৰ ইয়াত কোনোবা ছোৱালী এতিয়া ধৰা তুমিয়ে কাৰোবাৰ ল'ৰা এটাক যদি হাই হাও সি মোক তাই মোক ভাল পায় নেকি মানে এই ফিলিংছটো আহে এই ফিলিংছটো তাত প্ৰশ্নটো নাহে ভাল পাই নেকি সেনেকুৱাকে আহে তো এক্সপিৰিয়েঞ্চটো সেনেকুৱা আৰু নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো হ'ল ইংলেণ্ড আৰু অসমৰ এটা পাৰ্থক্য ডাঙৰ এটা হেৰি ডিফাৰেঞ্চ কি ডিফাৰেঞ্চটো বহুত মানে পাৰ্থক্যতকৈ যদি বহুত মানে সেই সোধে মোক যে কমন কি আছে ইংলেণ্ডৰ যিটো পৰিৱেশ বহুত গছ গছনি আমাৰো ইয়াত পৰিৱেশ বহুত গছ গছনি বা Greenery আছে। গ্ৰীনাৰী আছে আৰু পাৰ্থক্যটো বহুতেই আছে তাত ঠাইবিলাক চাফ চিকুণ হয় মানুহবিলাকৰ মেনাৰ ভাল হয় ধৰক ৰাস্তাৰে কাৰোবাক খুন্দা মাৰিলে ফাৰ্ষ্ট সিহঁতে গালি নিদিয়ে ফাৰ্ষ্ট সুধিব তোমাৰ কিবা হৈছে নেকি তাৰপিছতে গালি চালি আমাৰ ইয়াতো তো নেক্সটটো হ'ল তোমাক যদি বিদেশৰ ছোৱালী এজনী 7 নম্বৰ প্ৰশ্নত তোমাক যদি বিদেশৰ ছোৱালী এজনী বিয়াৰ কাৰণে প্ৰপ'জেল দিয়ে তোমাৰ এনচাৰটো কি হ'ব মানে যদি বিয়াৰ কাৰণে প্ৰপ'জেল দিয়ে মোৰ এটা ভাল হ'ব যে মই তাত চিটিজেনশ্বিপ পাম তাত পাবা আৰু তাৰ চিটিজেনশ্বিপ পালে তোমাৰ কি ক'ম যিবোৰ বুঢ়া হ'লে মোৰ পইচা নালাগে সেইখন মানে দেশত পইচা না দিব কোৱাৰ প্ৰশ্ন নাই আৰু নাগোৱাৰ প্ৰশ্ন নাই বহুত ভাল হ'ব কিন্তু হ'লেও অসমৰ ছোৱালী বহুত আছে বিয়া ঘৰ পাতবা লগা কিয় মই বাহিৰত যাম এইটো অসমৰ ছোৱালী ধুনীয়া ছোৱালী আছে ন পাৰি তো 8 নম্বৰ প্ৰশ্নটো হ'ল ইংলেণ্ডৰ ফুডবোৰ কেনেকুৱা তুমি খাই ভাল পাইছানে ইংলেণ্ডৰ ফুডবোৰ বহুতেই ভাল ইংলেণ্ডৰ ফুডবোৰ মানে তাত ফুড ছেফটিৰ ওপৰত বহুত ধ্যান দিয়া হয় যাৰ কাৰণে মানে কি এই বেছি সাৰ দিয়া চব অৰ্গেনিক হয় তো তাৰ বাৰ্গাৰ এটা খালে মোৰ পেটৰ অসুখ নহয় কিন্তু আজি যদি মই দিল্লীত গৈ পিনে এটা বাৰ্গাৰ খাওঁ বা চাওমিন খাওঁ হয়তো অলপমান পেটৰ অসুখ হ'ব পাৰে তো তাত যিবিলাক ফুড ব্যৱহাৰ কৰে খুব মানে ফুড ছেফটিত বৰ্ডখন বহুত ভাল তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো হ'ল ইংলেণ্ডত থকা টাইমত তুমি কাক বেছি মিছ কৰিছা আৰু কিয় মিছ কৰিছা আমাৰ ঘৰখন মিছ কৰিছোঁ মা দেউতাক মিছ কৰিছোঁ আৰু কিয়? তাত নাছিলে আৰু এতিয়া ভাত খাবার টাইমতে মায়ে মাতেও ভাত খাই সেইটো মিছ কৰিছোঁ আৰু মানে সেই মৰম আন্তৰিকতাটো বাহিৰত নাথাকে ন হয় তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো একদম মানে ইংলেণ্ডত গৈ ৱাইন টেষ্ট কৰিছানে তুমি ৱাইন টেষ্ট কৰিছোঁ কিন্তু অলপমান যে টেষ্ট কৰিছোঁ নিচা লগাকৈ নহয় তো আমাৰ ইণ্টাৰভিউটো হৈ গ'ল ন ডিম্পুদা মানে একচুৱেলি আমাৰ এটা প্ৰগ্ৰেম আছিল তো সেইকাৰণে পটপট মানে কুৱেশ্যনকেইটা সুধি কিনে আমি চালোঁ মানে কি প্ৰগ্ৰেমটো চালোঁ আপোনালোকে আগতে দেখিছে ভিডিঅ'টোত তো সেয়া এয়ে আছিল ডিম্পুদাৰ ইংলেণ্ডৰ জাৰ্ণি তাৰপিছত সেয়া আৰু থৌকা পিছে পালে ইংলেণ্ডৰো হ'ব নেকি দি আহি পেলাই মোক শিবলে ডিম্পুদাৰ লগতো চিনাকি কৰাই দিলোঁ যাই আছোঁ জলদি বিয়া আহি আছে ডেটটো নকওঁ কিন্তু এতিয়া মই কৈছোঁ ইয়াতে নকওঁ ভিডিঅ'ত নকওঁ তো সেয়াই আজি ভিডিঅ'টো সামৰোঁ নেকি বাই বাই নেক্সট আৰু ক'ৰবাত গ'লে আৰু আহিম নেক্সট আৰু ক'ৰবাত গ'লে আৰু আহিম বাই